এতিয়া তোমাৰ ঘৰ ক'ত আছিল? বৰপেটা ভেল্লা। এনাই কি সমস্যা লৈ মন্দিৰত আহিছিলা? থাইৰয়ডৰ সমস্যা হৈছিল। তুমি কি ডক্টৰ তাতে চিকিৎসা কৰা নাছিলা? কৰিছিলা। কেই বছৰ ধৰি হৈছিল বেমাৰটো? 6 বছৰ ধৰি। তাৰপিছত থাইৰয়ডত তুমি কেনেকুৱা আছিল, দেহাটো কেনেকুৱা আছিল সমস্যাটো? আচ্ছা, গলটো ফুলি আহে। বিষটো ক'ত হয়? গাঁঠি গাঁঠি মানে বডিত বিষ উঠে আৰু অত্যন্ত বিষ উঠে না? অত্যন্ত বিষ উঠে। তাৰপিছত তুমি ডক্টৰৰ পৰা মেডিচিন খোৱা নাছিলা? 6 বছৰে চিকিৎসা কৰি আছিলি। তাৰপিছত এই মন্দিৰটো কেনেকৈ গম পালা তুমি? মানে দাদা এই হাজবেণ্ডৰ লগত কলেজৰ পৰা আহা যোৱা কৰি থাকো গাড়ী। আচ্ছা। এখেতৰ হাজবেণ্ডে গাড়ী চলায়। মেডিকেলত যাওঁ মানে মেডিকেলত যাওঁ। মাহে মাহে তুমি মেডিকেলত যোৱা? হাজবেণ্ডৰ গাড়ী। তাৰপিছত এই কথাখিনি ক'লে যে ইয়াতে মন্দিৰ এটা আছে। তাৰপিছত তুমি বিশ্বাস কৰি ইয়াত আহিলা। আহি কেনে প্ৰাৰ্থনা ল'লা না? প্ৰাৰ্থনা লোৱাৰ পিছত এতিয়া কি হ'ল? ডক্টৰ তাতে যোৱাৰ পিছত ডক্টৰে নৰ্মেল বুলি ঘোষণা কৰিছে। হালেলুয়া।